নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লৈছো ডাঙৰ খবৰ আজি হৈছে 3 ডিচেম্বৰ আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত অৰুণোদয় আঁচনিৰ পৰা আৰম্ভ কৰি এছএইচজি গোটৰ মহিলাসকললৈ কেইখনমান নতুন খবৰ প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক তো আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হল অৰুণোদয় আঁচনিলৈ অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে অৰুণোদয় 3.0 আঁচনি তো যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই সেই সকল মহিলাক অসম চৰকাৰে আকৌ প্ৰদান কৰিব অৰুণোদয় আঁচনি তো অসম চৰকাৰে অতি শীঘ্ৰে প্ৰকাশ কৰিব অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম তো যিসকল মানুহৰ ৰেচন কাৰ্ড আছে প্ৰতিখন ৰেচন কাৰ্ডৰ পৰা এজনী মহিলাই কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন কিন্তু ৰেচন কাৰ্ডৰ লগত থাকিব লাগিব আধাৰ কাৰ্ডৰ লিংক তো যিসকল মহিলাৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে কিন্তু আধাৰ কাৰ্ডৰ লগত ৰেচন কাৰ্ড লিংক নাই সেই সকল মহিলাই কিন্তু অৰুণোদয় 3.0 আঁচনিত কৰিব নোৱাৰিব আবেদন তো তাৰ পিছত কোৱা হৈছে বিধৱা অবিবাহিত মহিলা যিসকল অবিবাহিত মহিলাৰ বয়স 45 বছৰতকৈ অধিক হৈছে লগতে বিবাহ বিচ্ছেদিত মহিলা অকলশৰীয়া মহিলা এইবোৰ মহিলাসকলেও কৰিব পাৰিব অৰুণোদয় 3.0 আঁচনিত আবেদন তো মহিলাসকলৰ উপৰিও দিবাংগ ব্যক্তিসকলেও কিন্তু অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম লাভ কৰিব তাৰ পিছত কোৱা হৈছে চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্ৰমত থকা মহিলা বা ৰোগীয়া মহিলা তো ইয়াৰ লগতে কোৱা হৈছে যিসকল মানুহৰ HIV থ্যালেচেমিয়া হেমোফিলিয়া চেৰিবেল পালসি কুষ্ঠৰোগ অটিজম স্পেকট্ৰাম আদি ৰোগত ভুগি আছে সেই সকল মানুহেও লাভ কৰিব অৰুণোদয় 3.0 আঁচনি তো তাৰ পিছত আৰু কি লিখা আছে আপোনালোকক পঢ়ি বুজাই দিছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব তাৰ পিছত কোৱা হৈছে আশ্ৰয়হীন পৰিয়ালৰ মহিলা লগতে ভিক্ষাৰে জীৱন নিৰ্বাহ কৰা মহিলা এইবোৰ মহিলাসকলে নিঃসন্দেহে অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব পাৰিব আৰু লাভ কৰিব ফৰ্ম তো আপোনালোকে যদি অৰুণোদয় 3.0 আঁচনিত আবেদন কৰিব বিচাৰে তেন্তে কেনেকৈ আবেদন কৰিব অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম কোড পাব সেইবোৰ বিষয়ে যদি জানিব বিচাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব তেন্তে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক জনাই দিম যে অসম চৰকাৰে কেতিয়া আৰু কেনেকৈ অৰুণোদয় 3.0 আঁচনিৰ ফৰ্ম আপোনালোকক প্ৰদান কৰিব তেতিয়া আপোনালোকক দিবলৈ লৈছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ তো আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হল শিক্ষাৰ্থীসকলৰ বাবে তো শিক্ষাৰ্থীসকলৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা প্ৰকাশ কৰা হৈছে এখন বিশেষ জাননী তো ইয়াতে কি কোৱা হৈছে আপোনালোকক প্ৰথমে পঢ়ি শুনাই দিছো তাৰ পিছত বিতংভাৱে বুজাই দিম তো ইয়াতে লিখা আছে মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি 2017 অধীনত প্ৰদান কৰা টাৰ্ম ডিপজিট ৰিচিভ ফিক্সড ডিপজিট সমূহ 2024 বৰ্ষৰ নৱেম্বৰ মাহত পৰিপক্ক মিচুৰত হৈছে HDFC বেংক গুৱাহাটী খানাপাৰা শাখাৰ লগতে হোৱা আলোচনাৰ মৰ্মে তলত দিয়া ব্যৱস্থাসমূহ গ্ৰহণ কৰা হৈছে অসম চৰকাৰে কি সিদ্ধান্ত গ্ৰহণ কৰিছে এতিয়া আপোনালোকক বিতংভাৱে জনাইছো তো ইয়াতে 1 নম্বৰত কৈছে অসমৰ সকলো জিলাৰ HDFC বেংকৰ শাখাসমূহত বৃত্তি প্ৰাপ্ত শিক্ষাৰ্থীসকলৰ পৰা টাৰ্ম ডিপজিট ৰিচিভ বা ফিক্সড ডিপজিট সমূহ গ্ৰহণ কৰা হ'ব আৰু শিক্ষাৰ্থীসকলে বেংক একাউণ্টত সম্পূৰ্ণ টকা লাভ কৰিব HDFC বেংকৰ ফালৰ পৰা শিক্ষাৰ্থীসকলে নিজ নিজ জিলাত থকা HDFC বেংক শাখালৈ গৈ টাৰ্ম ডিপজিট ৰিচিভ বা ফিক্সড ডিপজিট সমূহ 1/12/2024 তাৰিখৰ পৰা জমা কৰিবলৈ অনুৰোধ জনোৱা হল তাৰ পিছত 2 নম্বৰত কৈছে কেইখনমান নথিপত্ৰ লগত লৈ যাব লাগিব তো ইয়াতে কি কোৱা হৈছে প্ৰথমে আপোনালোকক বিতংভাৱে জনাইছো তো ইয়াতে কোৱা হৈছে অসম চৰকাৰে 2017 চনত ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনি
এইখন আঁচনিৰ জৰিয়তে যিসকল শিক্ষাৰ্থীয়ে বৃত্তি লাভ কৰিছে সেইসকল শিক্ষাৰ্থীয়ে 1/12/2024 মানে 1 ডিচেম্বৰ 2024 তাৰিখৰ পৰাই নিজৰ টাৰ্ম ডিপজিট ৰিচিপ্ট বা ফিক্সড ডিপজিটখিনি জমা কৰিব লাগিব। তো জমা কৰাৰ পিছতে শিক্ষাৰ্থীসকলে নিজৰ বেংক একাউণ্টত লাভ কৰিব মুখ্যমন্ত্ৰী বিশেষ বৃত্তি আঁচনিৰ টকা। তো এই সম্পৰ্কে যদি আৰু কিবা জানিব লগা থাকে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজিৰ তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজিৰ তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেইখনমান বিশেষ সিদ্ধান্ত লৈ। অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চলিত মাহৰ ভিতৰতে কেইখন সিদ্ধান্ত গ্ৰহণ কৰিছে। তো শিক্ষাৰ্থীসকলক কেইখনমান আঁচনিৰ জৰিয়তে লাভান্বিত কৰিব চলিত ডিচেম্বৰ মাহৰ ভিতৰতে। তো অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কি ঘোষণা কৰিছে সেয়া আপোনালোকক এটা এটাকৈ জনাই দিছোঁ। তো প্ৰথমটো ঘোষণা হ'ল বাণীকান্ত কাকতি মেধা বঁটালৈ। তো ইয়াতে কোৱা হৈছে বাণীকান্ত কাকতি মেধা বঁটাত 48,673 গৰাকী যোগ্য শিক্ষাৰ্থীক বিতৰণ কৰা হ'ব স্কুটাৰ। 2 নম্বৰত কৈছে আনন্দৰাম বৰুৱা বঁটা 2024ত 26,969 গৰাকী শিক্ষাৰ্থীক মুঠ 36.38 কোটি টকাৰ আৰ্থিক সহায় প্ৰদান কৰিব অসম চৰকাৰে। তাৰপিছত 3 নম্বৰত কৈছে মুখ্যমন্ত্ৰী বিশেষ আঁচনিলৈ। তো মুখ্যমন্ত্ৰী বিশেষ আঁচনিত 3,24,640 গৰাকী শিক্ষাৰ্থীক যোগ্য বিবেচিত কৰি বিতৰণ কৰিব চাইকেল। তাৰপিছত 4 নম্বৰ ঘোষণাটো হ'ল প্ৰজ্ঞান ভাৰতী আঁচনিলৈ। তো প্ৰজ্ঞান ভাৰতী আঁচনিলৈ ইয়াতে কোৱা হৈছে প্ৰজ্ঞান ভাৰতী আঁচনিত 94,838 গৰাকী শিক্ষাৰ্থীক মাচুল ৰেহাই দিয়া হয়। ইয়াৰ বাবদ মুঠ 68.44 কোটি টকা ব্যয় কৰিব অসম চৰকাৰে। তো এই কেইখন আঁচনিৰ সুবিধা অসম চৰকাৰে চলিত ডিচেম্বৰ মাহৰ ভিতৰতে শিক্ষাৰ্থীসকলক প্ৰদান কৰিব। তেতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি চতুৰ্থটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আজি চতুৰ্থটো গুৰুত্বপূৰ্ণ খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনি 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে সেইসকল আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত অতি শীঘ্ৰেই 10,000 টকা সোমাই যাব। তো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ঘোষণা অনুযায়ী অতি শীঘ্ৰেই আত্মসহায়ক গোটৰ মহিলাসকলে লাভ কৰিব 10,000 টকা। তো আপোনালোকে যদি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিত 10,000 টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো